পুলিচক যদি সহযোগ নকৰে আপোনাৰহে দিগদাৰ হ'ব। যিটো হ'বতো ল'ৰা ছোৱালী আমি প্ৰচেছতে আগবাঢ়িম। ইমান চিন্তা কৰিবলগীয়া কি আছে? আপুনি পৰিয়ালৰ মানুহকো আপোনালোকে ৰেচপণ্ড কৰা নাই, পুলিচকো ৰেচপণ্ড কৰা নাই। যোনদিনাখিনি ঢুকাইছে শনিবাৰে ঢুকাইছে 23 তাৰিখে। তো মই সেইদিনা গুৱাহাটীত থাকোঁ। মই গুৱাহাটীৰ পৰা লৰালৰিকৈ ড্ৰাইভাৰ এজন লৈ কিনি ইয়াত পাইছোঁহি। তেখেতক জ্বলোৱাৰ 5 মিনিটৰ আগত মই পাইছোঁহি, চিতাত অলৰেডি তেখেতক থৈছে। সেইদিন তেনেকৈ গ'ল। তাৰপিছতে আমাৰ তেনেকৈ মানুহ চানুহ গোটেই সমগ্ৰ মাজুলী গোটেই অসমৰ পৰা গোটেইখিনি মানুহ আহিছে মাত লগাবৰ কাৰণে। কিন্তু মোৰ এটা কথা পাছত ভাবিলোঁ যে যোনখন বাছত তেখেতে আহি আছিলে সেই বাছখনৰ ফালৰ পৰা কোনো এটা নাই, ফোন নাই, না কোনোবা মানুহ আহিছে আমাক মাত লগাবৰ কাৰণে। তাৰপিছতে মোৰ একচুৱেলি যাত্ৰা বাছৰ নাম্বাৰ এটা আছিলে। আগতে মই ফোন কৰিলোঁ যে আপোনালোকৰ কোনোবা কনচাৰ্ণ পাৰ্চনৰ নাম্বাৰটো দিয়ক, মই এবাৰ কথা পাতিম। তো বাপি বুলি কোনোবা এজনৰ নাম্বাৰ দিলে মোক। তো তেখেতক মই ফোন কৰিলোঁ যে দাদা মই যোনজন ঢুকাইছে মোৰ তেখেতৰ ভায়েকে কৈ আছোঁ। সি ক'লে অঁ হয় দাদা কওক। মই ক'লোঁ আপোনালোকৰ এতিয়ালৈকে কোনো ইয়াতে অহা নাই খবৰ ল'বৰ কাৰণে, নাই ফোন এটা কৰিছে? এটলিষ্ট এবাৰ ফোন এটা কৰি কিনি আমাক কথাখিনি সোধক কেনেকুৱা হৈ আছে, পৰিস্থিতি কি হৈ আছে। তেখেতে ক'লে যে নাই দাদা আমি আপোনাৰ তাতে যাব ভয় কৰি আছোঁ, অলপমান মানুহে মাৰপিট কৰে বুলি। মই তেখেতক ক'লোঁ যে দাদা চাওক আপোনালোকে কোনো বেলেগ জেগাত নাহে, মাজুলীত আহিব। ইয়াৰ মানুহবোৰ বহুত সহজ সৰল, আপোনালোকে ইয়াত আহিব পাৰে। লাগিলে মই ফোনৰ ৰেকৰ্ডিং কৰি থওক। মই তেখেতক ইমানেই কথা দিছোঁ যে আপোনাক ইয়াত কোনো একো নোচোৱে, আমি ইমান এটা সভ্য সমাজৰ মানুহ। তাৰপাছত তেখেতে ক'লে ঠিক আছে দাদা আমি যোৱাকালিৰ কথা ক'লে যে কাইলৈ মানে যোৱাকালি আপোনাৰ 12টা বজাৰ আগত পামগৈ, আমি লখিমপুৰত আছোঁ বৰ্তমান। তো ঠিক আছে মই ক'লোঁ হ'ব আহক। তো কালি দিনটো গ'ল, মই বাট চাই থাকিলোঁ, অহা নাই। আমাৰ মেইন কথা হ'ল আমি কোনো তেখেতসকলৰ লগত একো নাই, হাই কাজিয়া কৰিবৰ কাৰণে মাতিছোঁ মোৰ বৰমা বৰ্তা তেখেতসকলক আহি মাতষাৰ লগাওক, মোৰ দাদা ভাস্কৰ তেখেতক মাতষাৰ লগাওক, আমাৰ পৰিয়ালক মাতষাৰ লগাওক, সেইটো তেখেতসকলৰ দায়িত্ব। সেইখিনি কোৱাৰ পিছতো কালি নহাৰ পিছত মোৰ এটা খং উঠি আহি আছে। তাৰপিছত মই ফোন কৰি আছোঁ, ফোনটো ৰিচিভ কৰা নাই তেখেতে। আজিও বহুতবাৰ ফোন কৰিলোঁ, ভাবিলোঁ আজি আহিব নেকি, মই ভাবিছোঁ বাট চাওঁ, আজিও বাট চাওঁ। তেখেতক কৈ থৈছে যে মাজুলী মানুহবোৰ ইমান সহজ সৰল নহয়, আপুনি যিমানটা ভাবিছে ইমানো নহয়। এটা পৰ্যায়লৈকে ধৈৰ্য থাকিব, যদি নাহে তাৰ পাছৰ বস্তুখিনিহে উগ্ৰ হ'ব, মই সেইটো কৈছোঁ। তো আজিও বহুত ধৈৰ্য ধৰিলোঁ। মই ধৈৰ্য ধৰি কিনি ফোন কৰি নাই, ৰিচিভ নাই কৰা। বেলেগৰ নাম্বাৰৰ পৰা ফোন কৰিছে, ব্লক কৰি দিছে নাম্বাৰটো। তাৰপিছতে লাষ্টত গৈ কিনি এটা নাম্বাৰৰ পৰা ফোন কৰি তেখেতক ক'লোঁ দাদা আজি নাহিলে। আকৌ আজি কৈছে দাদা যাবলৈ ভয় লাগি আছে। মই কৈছোঁ কালিতো আপোনাক মই কথা দিছিলোঁ যে কোনো একো নকৰে। নাই দাদা সেইটো নহয়, আমি বোলে এতিয়া এনেকৈ যাব নোৱাৰিম, বেয়া নাপাব। তো সেইখিনি কোৱাৰ পিছতে এতিয়া মই মোৰ দাদাক ক'লোঁ যে নাই এইখিনি বস্তুটো বহুত বেয়া হৈ আছে, যদি বেছিয়ে সহজ সৰল ভাবি আছে, এতিয়া বেলেগ জেগাত হোৱাহেঁতেনতো ইমান পৰিস্থিতিটোৱে বেয়া হ'ল। এতিয়া আমি মাজুলী মানুহ বুলি ভাবি আমাক বহুতে মানে সহজ সৰল ভাবিখিনি ইমান এটা চান্স লৈ আছে যে একো নকৰে। কিন্তু আজি আহিলে দল সংগঠনৰ মানুহ, আমাৰ দাদাৰ লগৰ মিডিয়া বন্ধুসকল আহিলে, দাদাসকল আহিলে, আহি কিনি আমি ইয়াত ৰখিলোঁ। সেইখিনি বাছখন এতিয়া আমি যাবৰ কাৰণে মানাই কৰিছিলোঁ, কিন্তু আমাৰ প্ৰশাসনৰ মানুহখিনি আহি কিনি সংগঠনৰ মানুহখিনি আহিলে, প্ৰশাসনৰ মানুহে কথা পাতিলে, ড্ৰাইভাৰৰ মালিকৰ লগত পাতিলে, মেনেজাৰৰ লগত পাতি কিনি তেখেতসকলে এটা চলিউশ্যন দিছে যে মালিকজনে এটা এপ'লজি লেটাৰ লিখিব, যে তেখেতে এপ'লজি লেটাৰটো লিখি কিনি 2 তাৰিখ বা 3 তাৰিখে আমাৰ ইয়াত আহি কিনি মাতষাৰ লগাব। কিন্তু মই সেইটো সন্তুষ্ট হোৱা নাই এটা কাৰণে, কাৰণ যোনদিনাখনি মোৰ দাদা ঢুকাইছে সেইদিনাখনিও ইয়াৰ পৰা বাছখন গৈছে। এটলিষ্ট মানৱীয়তাৰ খাতিৰত তেখেতসকলে বাছখন একদিন হ'লেও বন্ধ ৰাখিব লাগিছিলে। মোৰ মানে প্ৰশাসনক সেইটোৱে মই কৈ আছোঁ যে আমি ইয়াতে ইমান দেৰি থিয় হৈ থকা একো চলিউশ্যনেই নোলালে। যদি এপ'লজি লেটাৰ আমাক লাগেই, আমি থানাত গ'লোঁ হয়, সংগঠনৰ মানুহ লৈ থানাত গ'লোঁ হয়, বাছখনৰ আগত আমি আগঘেৰা কৰা একো নাথাকিলেই কথা। আমাৰ সেই চেণ্টিমেণ্টটোৱে এতিয়া বহুত গাত লাগি আছে আৰু বহুত দুখ পাইছোঁ, কাৰণ তেখেতসকলৰ পৰা একো ৰেচপঞ্চ পোৱা নাই, একো এতিয়ালৈকে অহা নাই। কোনোবা এজনে বেয়া ব্যৱহাৰ কৰিছে। বেয়া ব্যৱহাৰ মানে আমাৰ তেখেতৰ মেনেজাৰজনে আমাৰ দাদাই ফোন কৰোঁতে ক'লে মানে বহুতখিনি মানুহ মৰি থাকে এনেকৈ, আমি আৰু কিমান খবৰ লৈ থাকিম, আমাৰো বেয়া লাগি আছে, ভয় কৰি আছোঁ, এইখিনি কথা কৈছে অলপমান দাদাক মোক। তো সেইখিনি কথা শুনাৰ কাৰণে অলপ খঙো উঠিছে, বেয়াও লাগিছে। এতিয়া উপায় নাই, মই এতিয়া এইটো অৱস্থাত আহিছোঁ, তাৰ পৰা ব্ৰত খাটি আছোঁ মই বৰ্তমান। এতিয়া এইটো অৱস্থাতে আহি কিনি ৰাস্তাত ঘেৰাও দিলোঁ, কিন্তু লাষ্টত গৈ কিনি চলিউশ্যনটো মই ইমান সন্তুষ্ট নাই হোৱা। মই আমাৰ DSP ছাৰকো কৈছোঁ যে আমি যদি এপ'লজিয়ে লাগে আমি আপোনালোকৰ থানাত গৈ কিনি মালিকৰ লগত কথা পতালোঁ। এটলিষ্ট এইটো মই ন্যায় বুলি নকওঁ, মই এইটো চেণ্টিমেণ্ট বুলিয়েই ক'ম। এইটো বাছখন একদিন বন্ধ ৰাখিলেতো একো দাদাই ন্যায় নাপায়। মই এইটো চেণ্টিমেণ্টতে হওক, লাগিলে যাত্ৰা বাছখন মাজুলীৰ পৰা একদিন বন্ধ থাকক।
মই সেইটো যদি তেখেতসকলে বন্ধ নকৰে চলাই থাকক, আমাৰ মাজুলী মানুহখিনি ইমানো হেৰি নহয়, আমি মাজুলী মানুহখিনিক আমি পাছত হ'লেও আমি ৰিকুৱেষ্ট কৰিম যাতে পিছতো যাত্ৰাত বাছৰ টিকেট নাকাটে, আমাৰ সেইখিনি বুজিব। তেওঁলোকৰ মানৱীয় গুণ নাই আচলতে। নাই 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 সেইটো নাই, মই ইমান দিন বাট চালোঁ আজিলৈকে এইটো নাহিলে একো কাৰো ফালৰ পৰা। কি ক'ম আৰু মানুহৰ এটা নিজৰ জ্ঞান থাকিব লাগে যে মাজুলীৰ এটা সম্পদ মাজুলীৰ পৰা হেৰাই গৈছে। সেই গাড়ীখনৰ যিজন মালিক, সেই মালিকজনে আজি 10 দিন, আজি 8 দিন হ'ল, পৰহিলে 10 দিন হ'ব, আজি 10 দিনে তেওঁ সেই মানুহ ঘৰত আহি এটা সমবেদনা, দুখৰ এটা সমভাগী তেওঁ হ'ব নোৱাৰিলে। সেইটো লৈ আমি যথেষ্ট ক্ষুণ্ণ হৈছোঁ। আৰু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই স্থানতে থাকি আমি এই যিসমূহ বাছত যাত্ৰী যাবলৈ ওলাইছে, সেই যাত্ৰীসমূহক আমি এটা বিনম্ৰতাৰ অনুৰোধ জনাইছোঁ যাতে এই যিজন মালিক, সেই মানুহজনে যি মানে মদগৰ্বীভাৱে তেওঁ ইয়াত গাড়ী চলাই আছে, তাক লৈ আমি প্ৰতিবাদ কৰিছোঁ। আৰু তেওঁলোকে যাত্ৰা বাছত যিটো যাত্ৰা কৰিছে, সেই যাত্ৰাত তেওঁলোকে বেলেগ গাড়ীত যাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু 2 নম্বৰ কথা, মালিকজনক ইতিমধ্যে আমাৰ জিলা প্ৰশাসনো আহি আমাৰ মাজত উপস্থিত হ'লহি, জিলা আৰক্ষী প্ৰশাসন, আৰক্ষী প্ৰশাসনেও তেওঁলোকৰ লগত কণ্টেক্ট কৰিব বিচাৰিছে, তেওঁ কোনো কাৰণত কণ্টেক্ট কৰিব বিচৰা নাই। গতিকে আৰু মালিক পক্ষৰ যিজন মেনেজাৰ আছে, সেইজনক আমি এটা কথা ক'ব বিচাৰোঁ, সি কিন্তু ক্ষমা খুজিব লাগিব। এইটো কাৰণে ক্ষমা খুজিব লাগিব যে যিজন ল'ৰা ঢুকাইছে, তেওঁ ককায়েকৰ যিটো তেওঁ টেলিফোনিক বাৰ্তালাপ হৈছে, বাৰ্তালাপত কৈছে যে মানুহ মৰি থাকিব, আমি খবৰ লৈ থাকিব লাগিব নেকি, তাৰমানে তেনেকুৱা ধৰণৰ এটা অদ্ভুত মন্তব্য তেওঁলোকে দিয়া দেখিবলৈ পোৱা গৈছে। সেয়েহে আমি ক্ষুণ্ণ হৈছোঁ। আৰু ক্ষুণ্ণ হৈ আজি এই যাত্ৰা বাছৰ যিসমূহ যাত্ৰী আছিলে, সেই যাত্ৰা বাছকেইখন আমি বন্ধ কৰাৰ এটা ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে জিলা প্ৰশাসনেও তেওঁলোকৰ লগত কথা পাতি আছে। আৰু পৰৱৰ্তী সময়ত আমি গম পাম, যদি মালিকজনে প্ৰকৃততে এই বিষয়টোৰ ওপৰত তেওঁ ক্ষমা বিচাৰে যে তেওঁ ভুল হৈছে, প্ৰকৃততে আজি আহিব লাগিছিলে, যদি ক্ষমা নিবিচাৰে, ক্ষমা নিবিচৰা পৰ্যন্ত কিন্তু আমি যাত্ৰা বাছ চলিবলৈ নিদিওঁ।